আজি অনুষ্ঠানটিৰ সঞ্চালক প্ৰভুজনাকে প্ৰমুখ্য কৰি ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যোগাযোগ স্থাপন কৰি একত্ৰিত হোৱা গুৰুজনাৰ একান্ত সেৱক সাধুৰ তত্ত্ব সুহৃদ বাপাই সমস্ত জয় জয়তে আপোনাসক সদৌকিৰে শ্ৰী চৰণত আমি অকিঞ্চনে আন্তৰিক সেৱা আগবঢ়াইছো। এই প্ৰাতঃতে গুৰুজনাৰ আমি প্ৰতিগৰাকী একোজন একান্ত সেৱক। গুৰুজনাৰ ভাৱাদৰ্শ, গুৰুজনাৰ যি দৰ্শন জনমানসত প্ৰচাৰ প্ৰসাৰ তথা বিস্তৃতভাৱে সকলোৰে চিত্তত প্ৰৱেশ কৰোৱাই নিয়াৰ ক্ষেত্ৰত আমাৰ প্ৰত্যেকৰে এক পবিত্ৰ কৰ্তব্য। কেতিয়াবা আমাৰ অনুভৱ হয় যে সেই পবিত্ৰ কৰ্তব্যৰ পৰা আমি বাৰু বিচলিত হৈ স্বাৰ্থপৰ হৈ পৰিছো নেকি। গুৰুজনা অসমীয়া জাতিৰ জীৱন বাটৰ পথ প্ৰদৰ্শক, আমাৰ জাতীয় গুৰু, আৰু গুৰুক মান্য দিয়াটো এয়া শাস্ত্ৰসন্মত সিদ্ধান্ত। স্বয়ং শিৱই কৈছিল নাৰদক, ধ্যানৰ মূলং গুৰু মূৰ্তি, পূজা মূলং গুৰু পাদুকা, মন্ত্ৰ মূলং গুৰু বাক্যং, মুখ্য মূলং গুৰু কৃপা। অৰ্থাৎ গুৰুৰ চৰণ সেৱা কৰা, গুৰুৰ বাক্য বাক্য মানে পালন কৰাই আমাৰ জীৱনৰ ব্ৰত হোৱাটো বাঞ্ছনীয়। সেইজন কৃপালুগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি ভাৱাদৰ্শ, সেই ভাৱাদৰ্শ বিশ্বজনীন নহয়। আৰু আজি আমাৰ আলোচনা সভাৰ মূল উদ্দেশ্যটোৱেই হৈছে, মূল বিষয়টোৱেই হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বিশ্বজনীন ভাৱাদৰ্শ। এই বিষয়টোৰ ওপৰত ইতিমধ্যে প্ৰথম খণ্ডত পৰম পূজনীয় নৱকৃষ্ণ ৰাজখোৱা বাপজনাই সুন্দৰ সাৱলীল আৰু আধ্যাত্মিকতাৰে পৰিপূৰ্ণ এটি তথ্য সমৃদ্ধ আলোচনা আগবঢ়াই থৈ গৈছে। আজি দ্বিতীয় পৰ্যায়ত এই অভাজনলৈ আপোনালোকে এই গুৰু দায়িত্ব আগবঢ়ালে আমি আমাৰ চিন্তনেৰে, আমাৰ সীমিত জ্ঞানেৰে কিছু আলোচনা আগবঢ়াম। ভুল হলে আপোনালোকে ক্ষমিব আৰু উদ্ধৰণি সাপেক্ষে গ্ৰহণ কৰিব। কালি এটি আকস্মিক দুৰ্ঘটনাত আমি পৰিব লগা হৈছিল। শিৰত আমাৰ চিলাই পৰিছে, বিষটো বৰ্তমান কমিছে, তথাপিও কথা বেছি কোৱাত অকণমান বাধা ৰূপ আছে। তথাপি ঈশ্বৰ কৃষ্ণ কৰ্ম আমি গুৰুজনাক শিৰত লৈ আগবঢ়াম। বহু ক'বও নোৱাৰিম, খুব কম সময়ৰ কাৰণে আগবঢ়াম। সেয়া আমি আপোনাক হ'বলৈ আগতীয়াকে আগবঢ়ালো। সি যি কি নহওক, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা হৈছে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মহাপুৰুষ। এৰাই অকল অসম বা অসমীয়া, ভাৰত বা ভাৰতীয় সকলৰ কল্যাণৰ কাৰণে নহয়, সমস্ত জগতবাসীৰ কল্যাণৰ কাৰণে উদ্যত কণ্ঠে ঘোষণা দিছিল। এইবুলি উবা নৰলোক
হৰি ভক্তিজনে আপোনাৰ কল হোল্ডত ৰাখিছে। ধৰা ইটো উপদেশ তেৰা আলৰ জালৰ জীৱা কুটকালৰ জৰা ভৈল্য পৰবেশ। উবা নৰলোক বুলি মহাপুৰুষ জনাই সমস্ত জগতবাসীক আহ্বান জনাইছিল। মহাপুৰুষ জনাৰ আদৰ্শ যে বিশ্বজনীন এয়াই স্পষ্ট প্ৰমাণ। আনহাতে সমস্ত জগতবাসীক তেওঁ দিব্যধামৰ লগত তুলনা কৰি ঘোষণা দিছিল, দিব্যধামবাসী যত অমৃত সন্তান সবে শুনা শুনা হৈ সাৱধান। সেই দিব্যধামবাসী নৰনাৰীসকল, তোমালোক অমৃতৰ সন্তান, তোমালোকে সাৱধান হৈ ঈশ্বৰৰ কথা শুনা। সমস্ত জগতবাসীক দিব্যধামবাসী বুলি সম্বোধন কৰি মহাপুৰুষজনে বিশ্বজনীন আদৰ্শ জগতত প্ৰচাৰ কৰি নিজে মহতমহীয়ান আজিৰ পৰা 570 বছৰ আগতেই ইতিমধ্যে হৈ গৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি চিন্তন, তেৰাৰ যি আদৰ্শ, সেয়া বিশ্বজনীন হোৱাৰ লগতে বিজ্ঞানসন্মতও আছিল। এটা চমু উদাহৰণ, চুম্বকে লো আকৰ্ষণ কৰে, এইটো চুম্বকৰ ধৰ্ম আৰু ই বিজ্ঞানসন্মত তথ্যৰে পৰিপূৰ্ণ। চুম্বকে লো আকৰ্ষণ কৰে, এইটো বিশ্বজনীন এটা বিজ্ঞানৰ সূত্ৰ। কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই তেৰাৰ ৰচিত শাস্ত্ৰত চুম্বকে যে লো আকৰ্ষণ কৰে, এয়া যে চুম্বকৰ ধৰ্ম, আমাক তাহানিতে ঘোষণা কৰি বিশ্বজনীন ভাৱাদৰ্শ বিজ্ঞানসন্মতভাৱে আমালৈ আগবঢ়াই থৈ গৈছে। উদাহৰণ, প্ৰহ্লাদে কৈছিল, চুম্বকৰ কাছে লোহা ভ্ৰমৈ যেন থানে, ভিন্ন ভৈল্য বুদ্ধি মূৰ বিষ্ণু সন্নিধানে। মহাপুৰুষৰ লেখনিত প্ৰকাশ। আমি যি ভাবি নলওঁ কিয়, তেখেতৰ লেখনি, তেখেতৰ চিন্তন সকলোতেই আমি সাম্যবাদ, সকলোৰে সম অধিকাৰ, লিংগ বৈষম্যৰ আওতাৰ পৰা আঁতৰি আহি সকলো একেলগে বহি ধনী দুখীয়াৰ বিচাৰ নকৰাকৈ, উচ্চ আসন নিম্ন আসনৰ পাৰ্থক্য নথকাকৈ একে আগি হৈ ঈশ্বৰ চিন্তা কৰাৰ যিটো প্ৰয়াস, সেয়া গুৰুজনাৰ বিশ্বজনীন প্ৰয়াস। বৰ্ণ সম্প্ৰদায় নিৰ্বিশেষে সকলোকে এখন হৰিভক্তি দান কৰি এখন শ্ৰেণীহীন সমাজ গঢ়ি থৈ গৈছে কৃপালু গুৰুজনাই। গাৰোৰ গোবিন্দ, নগাৰ নৰোত্তম, মুছলমানৰ চানখাই, মিৰিৰ পৰমানন্দ, ভূতৰ দামোদৰ, কছাৰীৰ ৰমাই, কৈবৰ্তৰ পূৰ্ণানন্দ, বনিয়াৰ হৰিদাস আদিক তেখেতৰ প্ৰচাৰিত ধৰ্মত শৰণ দি জাতিভেদৰ যি শিপা, এই শিপা তেওঁ তাহানিতে উঘালিছিল। এয়া গুৰুজনাৰ মহান চিন্তাৰ পৰিচয়। এয়া গুৰুজনাৰ বিশ্বজনীন চিন্তাৰ বহিঃপ্ৰকাশ। হৰিভক্তি ধৰ্ম সাধনাৰ বাবে যে কোনো উচ্চ নিচ এই কথা আহিব নোৱাৰে, একান্ত মনে ভগৱন্তৰ গুণানুকীৰ্তন কৰিলেই যে অভীষ্ট সিদ্ধি হয়, গুৰুজনাই আমালৈ তাহানিতে আগবঢ়াইছিল। তেৰাৰ এই বিশ্বজনীন ভাৱাদৰ্শত আপ্লুত হৈ কবিয়েও কবিতা ৰচনা কৰিছিল, নাই কাৰো উচ্চাসন, নাই কাৰো নিঃশ্বাসন, হৰিভক্ত সকলো সমান। নাই পূজা আবাহন, নাই বলি বিসৰ্জন, জীৱ হিংসা মহাপাপ। জীৱ সংৰক্ষণ কৰাটো আমাৰ নৈতিক দায়িত্ব।
প্ৰকৃতিপ্ৰেমীসকলে বিশ্বৰ ইমূৰৰ পৰা সিমূৰলৈ এই জৈৱ বৈচিত্ৰ্য ৰক্ষাৰ ক্ষেত্ৰত বৰ্তমান যি ভূমিকা গ্ৰহণ কৰিছে মহাপুৰুষজনাই এই ভূমিকা তাহানিতে গ্ৰহণ কৰি তেৰাৰ বিশ্বজনীন আদৰ্শ আমালৈ আগবঢ়াই থৈ গৈছে। গুৰুজনাই শক্তিশালী কৰি তুলিছিল বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে একতাৰ জৰিৰে বান্ধি মানৱ সমাজখনক, আৰু সেয়ে তেওঁৰ লিখনিত প্ৰকাশ পাইছিল যে আমি সদায় অসতৰ পৰা সতলৈ যাব লাগিব, আমি অজ্ঞানৰ পৰা জ্ঞানৰ পোহৰলৈ গতি কৰিব লাগিব। আমি দিনে দিনে মৃত্যুৰ মুখলৈ গৈ আছো, মৃত্যুৰ মুখৰ পৰা আমি অমৃতৰ শাৰীলৈ আহিব লাগিব। ইয়াত আমি শব্দটোৱে সমস্ত জগতবাসীলৈ আহ্বান কৰা হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰিয় শিষ্য মহাপুৰুষ মাধৱদেৱে সেয়েহে এটা শব্দৰে মহাপুৰুষ জনাৰ যে জগতৰ গুৰু, মহাপুৰুষ জনাৰ আদৰ্শ যে বিশ্বজনীন, জগতৰ বা বিশ্বৰ যিমানবিলাক গুণ থাকিব লাগে এই সমস্ত গুণেই তেওঁৰ গাত প্ৰকাশিত হৈছে। সেই গুণ এটা শব্দত প্ৰকাশ কৰি কৈছিল গুণাকৰ শব্দটিৰে, জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাৰ কেনি নাহিকে উপাম, যে তেওঁ সকলো গুণৰ আকৰ। ৰূপৰ জ্যোতিপ্ৰসাদ আগৰৱালাই 1930 চনত বাৰ্লিনত আধুনিক স্থাপত্যৰ কেইটামান নতুনকৈ সজা ৰাজহুৱা ঘৰ দেখি তাৰ লগত গুৰুজনাৰ সৃষ্ট নামঘৰৰ অদ্ভুত সাদৃশ্য দেখি চক খাই উঠিছিল। সুদূৰ ইউৰোপৰ পৰা ঘূৰি আহি বৰদোৱা সত্ৰৰ নামঘৰৰ খুটাত কাটি থোৱা যি ভাস্কৰ্যৰ নিদৰ্শন তেওঁ দেখিলে তেওঁ পুনৰ বিস্ময়ত অভিভূত হল। কিয়নো যি বিশ্ব স্থাপত্য আৰু ভাস্কৰ্যৰ আধুনিক কলাত্মক ৰূপ আজিৰ পৰা ইমান শ বছৰ আগতে গুৰুজনে অসমত সৃষ্টি কৰি থৈ গৈছিল। তাৰমানে তেওঁৰ সৃষ্টি বিশ্বজনীন আদৰ্শৰে পৰিপুষ্ট আছিল। এয়া অকল অসমীয়া জাতিৰ সামগ্ৰিক জীৱনত সৰ্বাত্মক পৰিৱৰ্তন সাধন কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অভিনৱ উদ্ভাৱন আৰু কৃপা। যিগৰাকী মহাপুৰুষক আমি আজিও অসমৰ চাৰিবেৰৰ মাজত আবদ্ধ কৰি ৰাখিছো বা ৰখাৰ প্ৰয়াস কৰিছো। তেখেতক এই নিৰ্দিষ্ট ঠেক গণ্ডিৰ পৰা আমি বহিৰ্বিশ্বত প্ৰকাশ কৰিবলৈ হলে গুৰুজনাৰ যি ভাৱাদৰ্শ, গুৰুজনাৰ যি আদৰ্শ, গুৰুজনাৰ যি আধ্যাত্মিক দৰ্শন, এই সকলোখিনি আমি জনসমাজলৈ আগবঢ়াই নিব লাগিব। ধৰ্মৰ চলেৰে, ভকতিৰ চলেৰে অমৃত প্ৰতিভাদৰ জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমীয়া জাতিক নতুন ৰূপত নিৰ্মাণ কৰি থৈ গল, এয়া সৰ্বজন বিদিত। কিন্তু আজিৰ পৰা 570 হওক 75 হওক ইমান বছৰ হৈ গল, সেই মহাপুৰুষ গুৰুজনাই যি কষ্ট, ত্যাগ, সাধনা আৰু তপস্যাৰ বলেৰে দুৰ্জয় সাহসিকতাৰে সৰ্বাত্মক ৰূপত আমাক গঢ়ি তুলিলে, সেয়া একমাত্ৰ তেৰাৰ বাবে সম্ভৱ। পৃথিৱীৰ কোনো দেশৰ ইতিহাসত এনেকুৱা উদাহৰণ নাই যিয়ে একেধাৰে ধৰ্মীয় গুৰু, ভাষাবিদ, কবি, নাট্যকাৰ, সংগীতজ্ঞ,
অভিনেতা, চিত্ৰশিল্পী, দাৰ্শনিক ইত্যাদি অলেখ গুণৰ অধিকাৰী। তাৰমানে তেওঁ বিশ্বজনীন আদৰ্শৰে পৰিপুষ্ট এগৰাকী মহাপুৰুষ আছিল। সৈয়দ আব্দুল মালিক দেৱে কৈছিল, ফুলত, গীতত, নাৰায়ণৰ ভাৱত সকলোতে শংকৰ, গায়ক শংকৰ, বাদক শংকৰ, প্ৰযোজক শংকৰ, অংকীয়া নাটৰ পৰিচালক শংকৰ ইত্যাদি ইত্যাদি। ইমানবিলাক প্ৰতিভাৰে পৰিপুষ্ট এইগৰাকী মহাপুৰুষ বিশ্বৰ কোনো মহাপুৰুষৰ লগতে বা ধৰ্মগুৰুৰ লগতে তুলনা নহয়। সেইকাৰণে আমি এটি সম্বোধন তেখেতলৈ আগবঢ়াইছো বা আমি বঢ়াও, জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ জয়। তেওঁ জগতৰ গুৰু হ'ব পাৰিছে। তেওঁ জগতগুৰু হোৱাৰ একমাত্ৰ উপযুক্ত এগৰাকী মহাপুৰুষ কোন? কৃপালু গুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। কিয়? যে তেওঁৰ সকলো সৃষ্টি, তেওঁৰ সকলো চিন্তন, তেওঁৰ সকলো ভাৱাদৰ্শই আছিল বিশ্বজনীন, বিশ্বৰ কল্যাণৰ বাবে। কলা সংস্কৃতি সকলোতে বিশ্বজনীনতাৰ প্ৰভাৱ পৰিপুষ্ট ৰূপত প্ৰকাশ পাইছে। প্ৰাচীন উপনিষদৰ বেদান্ত, গীতা আদিত থকা যি কেশৰবাদৰ আদৰ্শ, সেই আদৰ্শ তেওঁ সংগ্ৰহ কৰি সমাজ পৰিচালনা কৰিছিল। বলি বিধান, যাগ যজ্ঞ, পূজা পাতল, ব্ৰত উপবাস, এই কষ্টযুক্ত ধৰ্মীয় সাধনাবিলাকৰ পৰিৱৰ্তে আজিৰ মানৱক, আধুনিক যুগৰ মানৱক সুগম পথ দেখাই থৈ গল হৰি ভক্তি প্ৰদান কৰি। এয়াও মহাপুৰুষজনাৰ বিশ্বজনীৰ আদৰ্শৰ বহিঃপ্ৰকাশ। মহাপুৰুষ গুৰুজনাৰ আমি যদি সৃষ্টিৰাজিলৈ যাওঁ, তেওঁ প্ৰতিটো সৃষ্টিৰাজিতেই সাৰ্বজনীনতা প্ৰকাশ পাইছিল। আমি আৰম্ভণিতে কৈছিলো যে মহাপুৰুষজনাৰ ধৰ্ম বিজ্ঞানৰ ওপৰতো প্ৰতিষ্ঠিত। কাৰণ বিজ্ঞান অবিহনে ধৰ্ম অন্ধ আৰু ধৰ্ম অবিহনে বোলে বিজ্ঞান পংগু। এয়া আধুনিক বৈজ্ঞানিকৰ স্বমত, দুটা পৰিপূৰক। এতিয়া বিজ্ঞান শব্দটো চাওকচোন, জ্ঞান, বিজ্ঞান, তদং ৰহস্য। এতিয়া বিজ্ঞান কাক বোলে? যিবিলাক কথা যুক্তিৰে প্ৰমাণ কৰিব পাৰি বাস্তৱসন্মতভাৱে, সেয়াই হৈছে বিজ্ঞান। বিজ্ঞান মানে সাৰ্বজনীনতা। বিজ্ঞান মানে বিশ্বজনীন একোটা সূত্র। এই বিজ্ঞান আমি যদি চাওঁ, গীতাত বিজ্ঞান শব্দটো এনেদৰে প্ৰয়োগ কৰিছে ভগৱন্ত কৃষ্ণদেৱে যে হেন মুক বিচাৰিবে সাধুৰ সংগত, জ্ঞান বিজ্ঞান জানা হৈবেক বেকত। হেন মুক বিচাৰিবে সাধুৰ সংগত। মোক যদি কোনোবাই সাধু সন্ত ভকত সমস্ত সংগত থাকি বিচাৰিবলৈ যায়, তেতিয়াহ'লে জ্ঞানৰ লগতে তেওঁলোকৰ বিজ্ঞানো প্ৰকাশ পাব। গতিকে বিজ্ঞান প্ৰদীপ বুলি কৈছে। বিজ্ঞান প্ৰদীপ প্ৰজ্বলিত কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কৃষ্ণ ভক্তিৰ জৰিয়তে সমগ্ৰ মানৱ সমাজখনক তেওঁ একতাৰ দোলেৰে বান্ধিবলৈ চেষ্টা কৰি বিশ্বজনীন যি সাৰ্বজনীনতা, ইয়াত সুন্দৰ প্ৰয়োগ কৰি
আমালৈ আৰ্হি দেখুৱাই থৈ গৈছে। আমি মাথো সেই বাটেদি বাট বুলিব লাগে। কিন্তু দুখৰ বিষয় যে আমি বাট এৰি অবাটে গতি কৰিছো, পথ এৰি বিপথে গতি কৰিছো। ইয়াৰ মূল কাৰণ হৈছে মহাপুৰুষ মাধৱদেৱে সুন্দৰকৈ কৈছে, ঘূৰ কলি সৰ্পে সবাকো দংশিলে, হৰাইল চেতন জ্ঞান, ইহাৰ ঔষধ সুধা ৰাম নাম, বিনে নাহি নাহি আন। ইয়াৰ মূল কাৰণ হৈছে কলি সৰ্পৰ দংশন যিজন ব্যক্তিৰ শিৰত পৰিছে, তেওঁ দিক বিদিক হেৰুৱাই বাট এৰি অবাটে গৈছে, পথ এৰি বিপথে গৈছে, ইত্যাদি ইত্যাদি কৰ্মত আগবাঢ়ি গৈছে। এয়া কলি সৰ্পৰ দংশনৰ প্ৰভাৱ। কিন্তু ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ কি কৰিব লাগিব? সুধা। সুধা মানে অমৃত। আমি ৰাম নাম অমৃত পান কৰিব লাগিব। ৰণ্যতে ইতি ৰাম, যাৰ নাম ললে আমি ৰমণ কৰিব পাৰো, সেইজনে হৈছে ৰাম। গতিকে ৰাম নাম, কৃষ্ণ নাম, ঈশ্বৰৰ নামত আমি চিত অৰ্পণ কৰি বিশ্বৰ সকলো ভাই ভনী তাৰ সুখৰ নপৰে ওৰ। যেতিয়া আমি একাগ্ৰী হৈ আগুৱাই যাব পাৰিম, তেতিয়া কি হব? আমাৰ দুখৰ পৰিৱৰ্তে সুখে দেখা দিব। এই সুন্দৰ ভাৱ, এই সুন্দৰ আদৰ্শ, এই সুন্দৰ মৰ্ম মহাপুৰুষ গুৰুজনাই বিশ্বজনীন ভাৱে আমালৈ আগবঢ়াই দিছে। হৰিনাম যি অমৃত পেৰা আছিল, এই হৰি নামৰ অমৃত পেৰা ভাগৱত শাস্ত্ৰভাগী সংস্কৃত ভাষাত লিপিবদ্ধ আছিল। কৃপালু গুৰুজনাই ইয়াৰ সুমধুৰ পদ প্ৰাদেশিক ভাষাত গীত ছন্দত ৰচনা কৰি দিয়াত সকলোৱে আনন্দে হৰি নাম কীৰ্তন কৰি আনন্দ কৰিবলৈ ধৰিলে। ইয়াৰ লাভ কি হল? যে বৈকুণ্ঠৰ লগত মৃত্যুমুখী মানৱৰ এক মধুৰ সম্পৰ্ক ঘটিল। কাৰণ হৰি নামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী। এই হৰিনাম অমৃতৰ নদী বৈকুণ্ঠতে বিৰাজমান হৈ আছিল। কিন্তু জগতলৈ কোনে আনিলে? মাধৱ পুৰুষে কলে, শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলে, বহে ব্ৰহ্মাণ্ডক ভেদি। ব্ৰহ্মাণ্ড শব্দই সমস্ত জগতক বুজাইছে। গতিকে বৈকুণ্ঠৰ অমৃত ধাৰা জগতলৈ বোৱাই অনা পৰম কৃপালু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা জগতৰ গুৰু। গতিকে জগতলৈ অমৃতৰ নদী, প্ৰেম অমৃতৰ নদী বোৱাই অনা মহাপুৰুষ জনাৰ শ্ৰী চৰণত আমি শীৰ্ণত কৰি পুনৰ আমি কব বিচাৰিছো উদ্যত্ত কণ্ঠে, হয় গুৰুজনাৰ আদৰ্শ, গুৰুজনাৰ চিন্তা, গুৰুজনাৰ দৰ্শন সাৰ্বজনীন আৰু বিশ্বজনীন আছিল। ইয়াৰ প্ৰমাণ মাধৱ পুৰুষৰ এইজনাৰ ঘোষাত প্ৰকাশ পাইছে, ব্ৰহ্মাণ্ডক ভেদি বোলা শব্দটোৰ জৰিয়তে। ইয়াৰ ফলত বৈকুণ্ঠ প্ৰকাশ কৰি থকা হৰি নামৰ প্ৰেম নদী সংসাৰত ববলৈ ধৰিলে। সেই সময়ৰ পৰাই বিধিৰ কিংকৰযুক্ত নানা সাধন পথবোৰ এৰি বিধিৰ ঈশ্বৰ ভাগৱত ধৰ্ম ধৰি ধৰ্মপথত স্বাধীন হৈ আমি স্বতন্ত্ৰতা লাভ কৰি জীৱ গুচি শিৱ হোৱাৰ যি পথ কৃপালু গুৰুজনাৰ দান, এয়াও গুৰুজনাৰ সাৰ্বজনীনতাৰ মুক্ত প্ৰকাশ।
গুৰুজনা আছিল সম্পূৰ্ণ সাম্যবাদী চিন্তাৰ এগৰাকী মহাপুৰুষ। তেখেতৰ বাণী, তেখেতৰ লিখনিত প্ৰকাশ পাইছে নাহি ভকতিত জাতি অজাতি বিচাৰ, কৃষ্ণৰ ভকতিত সমস্তৰে অধিকাৰ। এই যে কৃষ্ণৰ ভকতিত সমস্তৰে অধিকাৰ বোলা কথাষাৰ, ইয়াত বিশ্বজনীন সূত্ৰ, বিশ্বজনীন কথাৰ, বিশ্বজনীন লেখনিৰ মূৰ্ত প্ৰকাশ। শিক্ষাৰ ফলতেই সেৱকসকলৰ ভিতৰৰ পৰা অস্পৃশ্যতা মহাপাপ দূৰতে বিদূৰ হ'ল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অসম ভূমিত জন্মগ্ৰহণৰ আগৰ সময়ছোৱাত অন্ধকাৰ আবেষ্টনীৰ মাজত ডুব গৈ আছিল। দৈত্যাৰী ঠাকুৰদেৱ বিৰচিত গুৰুচৰিত পুথিত উল্লেখ আছে যে ইদেশত পূৰ্বকালে নাছিল ভকতি, নানা ধৰ্ম কৰ্ম লোকে কৰিল সম্প্ৰতি, নানা দেৱ পূজয় কৰয় বলি দান, হংস চাল পাৰ কাটে অসংখ্য প্ৰভু, তল গৈল কলি লোক পাপসাগৰত, কৃপাময় কৃষ্ণে চিন্তা কৰিলা মনত, অন্তৰ্জাতি পতিত কৰিবে উদ্ধাৰ, ইবাৰ শংকৰ ৰূপে হৰিলা অৱতাৰ। এই অন্ধকাৰে আৱৰি থকা দুঃসময়ৰ সময়ছোৱাতেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আবিৰ্ভাৱ হয়। তেৰাই যি এক্ষৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰি জগ জনতাৰণ দেৱ নাৰায়ণ শংকৰতা কেৰি অংশ বুলি কৈছে। জগ জনতাৰণ, জগতৰ জনসাধাৰণক তাৰণ কৰিবৰ কাৰণে অকল অসমৰ অসমীয়া বা ভাৰতৰ ভাৰতীয়সকলৰ কাৰণে নহয়, মাধৱ পুৰুষৰ ভাষাত ত্ৰিভুৱন বন্দন দৈৱকী নন্দন যু হৰি মাৰণ কংস জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ। জগজন তাৰণ, যে জগতৰ জনগণক তাৰণ কৰিবৰ কাৰণেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আবিৰ্ভাৱ। গুৰুজনাৰ আদৰ্শ, গুৰুজনাৰ যে জগত গুৰু, তেওঁ যে বিশ্বজনীন ভাৱাদৰ্শৰে পৰিপুষ্ট হৈ জগতত অমৃত বোৱাই দিছিল, সেয়া মহাপুৰুষ মাধৱদেৱৰ লিখনিয়ে প্ৰতিটো শব্দত কিন্তু প্ৰকাশ পাই আছে যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা জগতৰ গুৰু হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শ বিশ্বজনীন আদৰ্শ হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৰচিত যি সমস্ত গ্ৰন্থ আছে, সেই গ্ৰন্থসমূহত মহাপুৰুষ গুৰুজনাৰ মতবাদে কিন্তু পৰিপূৰ্ণ হৈ আছে। তেওঁৰ যি মতবাদ, তেওঁৰ যি ভাৱাদৰ্শ, তেওঁৰ যি চিন্তন, খুব সুন্দৰভাৱে মহাপুৰুষে কিন্তু তেওঁৰ ৰচনাৰ মাজত লিপিবদ্ধ কৰি থৈ গৈছে বিভিন্ন শাস্ত্ৰৰ পাতে পাতে। তাৰে আমি কেইটামান যদি উদাহৰণ দিওঁ, কীৰ্তন পুথিত যে সাম্যবাদ আৰু অহিংসা, সাম্যবাদ আৰু অহিংসা এয়া বিশ্বজনীন চিন্তন। কিন্তু বিশ্বৰ শান্তিকামী মানৱে বিশ্বাস কৰে, কামনা কৰে সাম্যবাদ আৰু অহিংসাৰ। কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই তাহানিতেই বিশ্বই বিচৰা বিশ্বজনীন যি কামনা বা ভাৱ সাম্যবাদ আৰু অহিংসা, তেওঁৰ লিখনিত বৰ সুন্দৰকে লিখি থৈ গৈছে। কি বুলি? নিচত সাধুত যাৰ ভৈল এক জ্ঞান, তাকে সে পণ্ডিত বুলিয় সৰ্বজন, বিশেষত মনুষ্য গণত যিটো নৰে,
বিষ্ণু বুদ্ধি ভাৱে সৰ্বদায়ে মান্য কৰে। ঈৰ্ষা অসূয়া তিৰস্কাৰ অহংকাৰ সবে নষ্ট হৈ তেবে তাৱক্ষণে তাৰ। কীৰ্তনত আছে। আমি যদি ভাগৱতৰ পাতলৈ যাওঁ, ব্ৰহ্ম জ্ঞান, ব্ৰহ্ম চিন্তন, তাৰমানে ঈশ্বৰ চিন্তন, আধ্যাত্মিক চিন্তন, বিশ্বৰ প্ৰতিজন শান্তিকামী মানৱৰে কিন্তু এয়া চিন্তন। তাৰমানে এই বিশ্বজনেই গুৰুজনাই বিশ্বৰ শান্তিকামী প্ৰত্যেকজন মানৱে বিচৰা যে আধ্যাত্মিক জ্ঞান, ব্ৰহ্ম জ্ঞান, সেয়া ভাগৱততো সুন্দৰভাৱে লিখি তেওঁৰ মত প্ৰকাশ কৰিছে। এই বুলি কি বুলি বাহিৰে ভিতৰে জানা ইটো জগতৰ পৰিপূৰ্ণ ৰূপে আছা পৰম ঈশ্বৰ। জানি ইটো তত্ত্ব কথা স্থিৰ কৰি চিত্ত, মুকেশে দেখিবা মাত্ৰ সমস্তে প্ৰাণিত। ঈশ্বৰ নাই ক'ত? তেওঁ জলত নাই, তেওঁ স্থলত নাই, তেওঁ আকাশত নাই, তেওঁ ভূতত নাই, তেওঁ বায়ুত নাই, তেওঁ নাই ক'ত? তেওঁ সকলোতে বিৰাজমান। আৰু সেইজন ঈশ্বৰকেই বিভিন্ন জনে বিভিন্ন নামেৰেই বিচাৰি আছে। গতিকে এই ব্ৰহ্ম জ্ঞান, এই ঈশ্বৰ চিন্তনটো ইমানেই বিশ্বজনীন আছিল গুৰুজনাৰ, সেই কথা বৰ সুন্দৰকে ভাগৱতত আগবঢ়াইছে। সাম্যভাৱ ই এক বিশ্বজনীন সূত্ৰ। সাম্যভাৱ বিশ্বৰ প্ৰতিজন ব্যক্তি বিচাৰে। আৰু মহাপুৰুষজনাই বিশ্বজনীন এই ভাৱাদৰ্শ তেওঁৰ ভক্তি ৰত্নাকৰ শাস্ত্ৰত এনেভাৱে লিখিছে যে ব্ৰাহ্মণ চণ্ডাল চোৰ দাতা ক্ৰূৰ শান্ত সবাকে আমাক তুমি দেখিবা নিতান্ত তেজী লোভ গৰ্ব মান হুয়া উপশম সমস্তকে দণ্ডৱতে কৰিবা প্ৰণাম ইত্যাদি ইত্যাদি। আমি যেনিয়েই চাওঁ গুৰুজনাৰ লিখনিত বিশ্বজনীন ভাৱাদৰ্শৰে পৰিপুষ্ট ৰূপত খুব সাৱলীল আৰু সুন্দৰভাৱে প্ৰকাশ পাইছে। আজিৰ বিজ্ঞানে আমাৰ সৌৰজগত, সূৰ্যক কেন্দ্ৰ কৰি থকা সৌৰজগতখনৰ সিদ্ধান্তই সঠিক সিদ্ধান্ত দিব পৰা নাই। সূৰ্যক কেন্দ্ৰ কৰি থকা গ্ৰহ 9টা, হয়তো আৰু থাকিব পাৰে। ইয়াৰ ৰহস্য এতিয়াও উদঘাটন কৰিব পৰা কিন্তু নাই। কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি আদৰ্শ, যি চিন্তন ইমানেই বিজ্ঞানসন্মত আছিল, ইমানেই বিশ্বজনীন আছিল, মহাপুৰুষ দুজনাৰ লেখনিত প্ৰকাশ পাইছে গোবিন্দ 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 ৰাম মুৰাৰী অনন্ত কৌটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। এইটো বিশ্বজনীন আদৰ্শ, এটা বিশ্বজনীন সূত্ৰ যে এইখন ব্ৰহ্মাণ্ড নহয়, এনেকুৱা অনন্ত কৌটি ব্ৰহ্মাণ্ড আছে আৰু ইয়াৰ অধিকাৰীও এজনেই আছে। অনন্ত কৌটি ব্ৰহ্মাণ্ডৰ যি অস্তিত্ব, এয়া মহাপুৰুষৰ লেখনিত, দুইজনা মহাপুৰুষৰ লেখনিত প্ৰকাশ। এয়াও বিশ্বজনীন ভাৱ। কৌটি কৌটি অণ্ড আৱত যাৱত ৰোম বিভৰ মহ কৌটি কৌটি অণ্ড তাণ্ডৱ সম কৰোৰেণ। ভগৱন্তৰ বিৰাট শৰীৰৰ নোমৰ গুৰিয়েদি কোটি কোটি বিশ্ব ব্ৰহ্মাণ্ড অহা যোৱা কৰিব লাগিছে। এইটো এটা সূত্ৰ চাওকচোন, যে ভগৱন্ত ঈশ্বৰ পুৰুষৰ বিৰাট শৰীৰৰ নোম কোটেদি, নোমৰ গুৰিয়েদি কৌটি কৌটি ব্ৰহ্মাণ্ড অহা যোৱা কৰিব লাগিছে। এই কৌটি কৌটি ব্ৰহ্মাণ্ডৰ যি সংজ্ঞা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই
তাহানিতে আমাক দি থৈ গৈছে। এইটো বিজ্ঞানৰ সংজ্ঞা আৰু এয়া বিশ্বজনীন সংজ্ঞা, এয়া বিশ্বজনীন সূত্ৰ আৰু মহাপুৰুষৰ বিশ্বজনীন ভাৱাদৰ্শ। ভাবিলে আচৰিত লাগে। সি যি কি নহওক, মোৰ আজন্মৰ সেৱাৰ স্থল শহীদ বাপাই সমস্ত আমাক কৃপা কৰিলে আপোনাক হবে যে পুৱাতেই ভকতৰ সংগ সুখ লাভ কৰাত সহায় কৰিলে আৰু এনে এটি গধুৰ দায়িত্ব আমালৈ আগবঢ়ালে যে মহাপুৰুষ গুৰুজনাৰ যি বিশ্বজনীন আদৰ্শ, এই বিশ্বজনীন ভাৱাদৰ্শৰ ওপৰত আলোচক হিচাপে আমি বক্তব্য ৰাখিব লাগে। আমি আমাৰ চিন্তনেৰে চমুকৈ ৰাখিছো, বৰ বিশেষ আমি আৰু বক্তব্য ৰাখিব নোৱাৰিম। তথাপি শেষলৈ আমি এটা কথা অকণমান ক'ব লাগিব যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই ঈশ্বৰ কৃষ্ণক শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰি কৃষ্ণ ভক্তিৰ মাহাত্ম্য প্ৰচাৰ কৰিবৰ বাবে তেওঁ সৃষ্টি কৰিছিল সংগীত ধাৰা এটি। সংগীত হবলৈ যাওঁতে গীত, বাদ্য, নৃত্য আৰু অভিনয়, এই চাৰিটা দিশৰ প্ৰয়োজন। গীতৰ লগত বাদ্য সংযোগ কৰিবলৈ যাওঁতে গুৰুজনাই অভিনৱ এটি বাদ্য সৃষ্টি কৰিছিল, যাক কোৱা হয় খোল। এতিয়া আদিতে খোলৰ ৰূপটো মৃদংগ বুলি কোৱা হৈছে, কাৰণ মাটিৰে ডিমা গঢ়ি সজা বাদ্য হোৱাৰ বাবে তাৰ নাম ৰখা হৈছিল মৃদংগ। আজিকালি মাটিৰ ডিমাতকৈ কাঠৰ ডিমাৰ প্ৰচলন অধিক, গতিকে খোল মৃদংগৰ সংস্কৰণ নাইবা মহাপুৰুষৰ দিনত হয়তো মৃদংগকে খোল বোলা হৈছিল। সি যি কি নহওক, এই যে খোল গুৰুজনাৰ সংগীত ধাৰাৰ অনবদ্য অৱদান, এই খোল সৃষ্টি কিন্তু গুৰুজনাৰ নিজাববীয়া উদ্ভাৱন আছিল। এয়াও কিন্তু বিশ্বজনীন। চাল দেই, জগতৰ কোনো মহাপুৰুষে, কোনো ধৰ্ম প্ৰচাৰকে এনেদৰে গীত, বাদ্য, নৃত্য, অভিনয়ৰ সংযোজন কৰি সংগীত ধাৰাও সৃষ্টি কৰা নাছিল যে ঈশ্বৰ প্ৰাপ্তিৰ বাবে। একমাত্ৰ মহাপুৰুষ গুৰুজনাই কৰিছিল। গতিকে তেওঁৰ চিন্তা ইমানেই বিশ্বজনীন আছিল, যাক আমি কেতিয়াও কৈ শেষ কৰিব নোৱাৰো। এই যে খোল সৃষ্টি কৰিছিল, কপিলী মুখত বাস কৰা কুমাৰৰ হতুৱাই গুৰুজনাই খোলৰ ডিমা তৈয়াৰ কৰিছিল আৰু এই ডিমাৰ যুগ বোলে বলৰামাটোৱে দিছিল। এই সম্পৰ্কে ৰামচৰণ ঠাকুৰে ৰচনা কৰা চৰিত পুথিত আছে, বলৰাম আতৈ আশিয়াত এখনে খোলৰ জোখাক দিলা, ত্ৰয়োদশ আংগুল বাম ভাগে জানা, দাহিনে ন আংগুল কৰিলা। এই যে খোলৰ সৃষ্টি কৰিলে, এই খোল সৃষ্টিৰ জৰিয়তে সংগীত ধাৰাটিৰ লগতে জীৱন জীৱিকাৰ কথা এটি কিন্তু গুৰুজনাই আমালৈ আগবঢ়াই থৈ গ'ল। তেওঁ খোলটো তৈয়াৰ কৰিবলৈ এজন সেই দিশত জড়িত বিশেষ ব্যক্তিৰ প্ৰয়োজন হ'ব, যাক আমি হয়তো মুচি বুলি কওঁ। গতিকে তাহানিতে গুৰুজনাই জীৱন জীৱিকাৰ যি এটা আদৰ্শ আমালৈ আগবঢ়াই থৈ গ'ল, তাৰমানে হৰি কথাও হ'ল, চাউল কথাও কিনিব লাগিব। গতিকে এই চিন্তা, ব্যৱহাৰিক যিবিলাক চিন্তন ইমানেই সুন্দৰ আছিল, ইমানেই বিশ্বজনীন আছিল, যাক আমি কথাৰে কৈ কেতিয়াও শেষ কৰিব কিন্তু নোৱাৰো। আমাৰ অপৰাধ আপোনাক সবে মাৰ্জনা কৰিব। হে মোৰ আজন্মৰ আজি এই সত্ৰ সভাত এনেভাৱেই উপস্থিত হৈ আমাৰ দৰে দিনহীন সেৱক এগৰাকীক সক্ৰিয় কৰি আমাৰ মুখেদি
এনে গুৰু বিষয় আপোনালোকে শ্ৰৱণ কৰিছে, তাৰ বাবে আমি নথৈ মানে কৃতজ্ঞ আপোনালোকৰ শ্ৰীচৰণত। কিছু দিব লাগে, কিছু ল'ব লাগে। আমি আমাৰ সীমিত যি অধ্যয়ন, সেই সীমিত অধ্যয়নৰ জৰিয়তে আপোনাক হ'বলৈ আজিৰ এই আলোচনাৰ বিষয়টিৰ ওপৰত কিছু আলোচনামূলক বক্তব্য আগবঢ়ালো। ইয়াত অনন্ত কোটি অপৰাধ হৈছে হোৱাটো স্বাভাৱিক। সেয়া আপোনালোকৰ মহামহন্তৰ শ্ৰীচৰণত আমি ক্ষমাৰ ভিক্ষাৰী হৈ ৰলো। ভুলখিনি শুদ্ধভাৱে আমাক আৰু আগুৱাই যোৱাত কৃপা কৰিব। আৰু ইয়াকে কৈ আজিৰ এই যে গধুৰ বিষয়টি, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বিশ্বজনীন ভাৱাদৰ্শ, এই বিষয়টিৰ ওপৰত আমাৰ আলোচনামূলক চমু বক্তব্যৰ সামৰণি মাৰিলো। অপৰাধ বিনাশন, তজু নাম নাৰায়ণ, জানি নামে পখিলো কৰণে, আনৰ গতি নাহিকে মৰণে, অপৰাধক ক্ষমা কৰি তুমি দয়াশীল হৰি, মোক ৰক্ষা কৰিও চৰণে, মোক ৰক্ষা কৰিও চৰণে প্ৰভু কৃষ্ণ। কৃষ্ণ কৃষ্ণ হৰি কৃষ্ণ। আজি মুকতি প্ৰসাদ অনুষ্ঠানত পুৱা বেলাতে সন্মানীয় আমাৰ হোমেন হাজৰিকা প্ৰভুজনাই আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিশ্বজনীন ভাৱাদৰ্শৰ ওপৰত আজি সকলো দিশ টানি আনি আমাক শ্ৰৱণানন্দ দিলে। সমগ্ৰ বিশ্বৰ মানৱ জীৱনৰ হকে আৰু গুৰুজনাৰ বৰ্ণী জীৱনৰ কালত সমসাময়িকভাৱে সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক, সাহিত্য, সংস্কৃতি, ভক্তি, ধৰ্ম সকলো দিশ, কুসংস্কাৰ, অন্ধবিশ্বাস, নীতি নিয়ম, আমাৰ বাদ্যযন্ত্ৰলৈকে সকলোখিনি বস্তু টানি আনি আমাক কৃপা কৰিলে খুব কম সময়ৰ ভিতৰতে। আৰু কম সময়ৰ ভিতৰতে এইখিনি সকলো কথা কোৱাৰ সম্ভৱ নহয়। গুৰুজনাৰ বহু কথা যিহেতু বিশ্ব দৰবাৰলৈ নিবলৈ কাৰণে তেওঁ অপাৰ চেষ্টা কৰিছিল, সকলো দিশ টানি আনি তেওঁ কৃপা কৰিলে। পণ্ডিতে বুজিবে শ্লোক কৰিয়া ৰচন, গীতৰ অৰ্থ বুজিবগৈ বিজ্ঞ সত্যগণ, বজালি ভাষাকো বুজিবে গামী লোকে, চৌমুখা দেখিবেগে অজ্ঞ মোহলোকে। সকলোজনক যাক যেনেকে দিবলগীয়া সকলোখিনি দি তেৰাই বিশ্বজনীলৈ আগবঢ়াই থৈ যোৱা তেওঁ সামাজিক ৰীতি নীতি, ধৰ্ম আচৰণ সকলোখিনি দিশ আমাক আধ্যাত্মিকভাৱে বুজাবলৈ চেষ্টা কৰি সাহিত্য, সংস্কৃতি সকলো দিশ দি আমাক কৃপা কৰিছে। সেইখিনিকে আমাৰ সন্মানীয় কৃপালু হাজৰিকা প্ৰভুজনে আমাক আজি আমাৰ সমস্তজনকে বিলাই দি কৃপা কৰিলে। এই প্ৰভু অভয়পদ বংগলৈ সেৱা ধৰিছো, যাতে হাজৰিকা প্ৰভু সদায় গুৰু ধৰ্মৰ প্ৰচাৰ প্ৰসাৰত অধিক সাফল্য লাভ কৰিলে পৰম পুৰুষে যেন সদায় কৃপা কৰি ৰাখে। এই প্ৰভু অভয়পদ বংগলৈ সেৱা ধৰিলো আৰু গৃহস্থ ঘৰখনকো প্ৰভু কৃপা কৰি ৰাখক। আৰু আজি এই আলোচনা চক্ৰ ভাগত গুৰুজনাৰ শব্দ সমস্তকে বিলাই দিওঁতে কোনোবাখিনি যদি অপৰাধ হৈছে, সৰ্ব অপৰাধৰ মূলফল নিজে সমস্তখিনি প্ৰভু শ্ৰী হৰিচৰণতে আমি সৰজনীয়ে সমৰ্পণ কৰিছো। কৃপা ল'বা। কৃষ্ণ হৰি কৃষ্ণ কৃষ্ণ। পুনৰ এইদৰে আকৌ আমাৰ মাজলৈ আহিব প্ৰভু, আহি আমাক কৃপা কৰিবৰ কাৰণে আপোনাৰ চৰণলৈ মুকতি প্ৰভাত অনুষ্ঠানটোৰ ওপৰত কৃষ্ণ কৃষ্ণ।